প্ৰথমবাৰৰ বাবে আমি ইয়াত ভলিবল MLA কাপ চেম্পিয়নশ্বিপ ইয়াত অৰ্গেনাইজ কৰিছোঁ কাৰণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ প্ৰতিটো কৰ্ণাৰৰ পৰা আমাৰ অসমৰ ল'ৰা ছোৱালীৰ প্ৰতিভা ওলাই অনাৰ কাৰণে যি প্ৰচেষ্টা এই প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ ময়ো তামুলপুৰ সমষ্টিত ভলিবল ইয়াত টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। এই টুৰ্ণামেণ্ট আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ তামুলপুৰ জিলা আৰু তামুলপুৰ সমষ্টিৰ পৰা আমাৰ যুৱক যুৱতী যি খেলাত আজি বিভিন্ন ইভেণ্টত ষ্টেট লেভেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত লাগি অংশগ্ৰহণ কৰিছে বিভিন্ন ইভেণ্টত আৰু বিভিন্ন ইভেণ্টৰ আকৌ তেনেকুৱাই যাতে অংশগ্ৰহণ কৰিব প্ৰেৰণা পায় উৎসাহ পায় ইয়াৰ কাৰণে মই আজি বিধায়ক হিচাপে ইয়াত MLA কাপ আয়োজন কৰিছোঁ যাতে আমাৰ পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে উৎসাহ পায় উৎসাহে আৰু যাতে বিভিন্ন খেল ইয়াত অংশগ্ৰহণ কৰিব পাৰোঁ ইয়াৰ কাৰণে আজি তামুলপুৰ সমষ্টিত MLA কাপ আয়োজন কৰা হৈছে। আজি আমাৰ মাজত 8টা টিমে অংশগ্ৰহণ কৰিছে। আজি প্ৰথম দিন আৰু এই প্ৰথম দিনত আমাৰ সৰ্বক আৰু UP ৱাৰিয়ৰ্ছ এই দুটা টিমৰ মাজত প্ৰথম আমাৰ উদ্বোধনী খেল ইয়াত আৰম্ভ হৈছে আৰু অসমৰ আৰু ভাৰতৰ কিছু ৰাজ্যৰ পৰা ইয়াত টিম অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ আমাৰ যি উদ্দেশ্য ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰেৰণা দিয়াৰ কাৰণে ইয়াত আমি কিছু হ'লেও সফল হ'ম বুলি আশা ৰাখিছোঁ আৰু তামুলপুৰবাসীক এই খেল উপভোগ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰথমবাৰৰ বাবে আমি ইয়াত ভলিবল MLA কাপ চেম্পিয়নশ্বিপ ইয়াত অৰ্গেনাইজ কৰিছোঁ কাৰণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ প্ৰতিটো কৰ্ণাৰৰ পৰা আমাৰ অসমৰ ল'ৰা ছোৱালীৰ প্ৰতিভা ওলাই অনাৰ কাৰণে যি প্ৰচেষ্টা এই প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ ময়ো তামুলপুৰ সমষ্টিত ভলিবল ইয়াত টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। এই টুৰ্ণামেণ্ট আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ তামুলপুৰ জিলা আৰু তামুলপুৰ সমষ্টিৰ পৰা আমাৰ যুৱক যুৱতী যি খেলাত আজি বিভিন্ন ইভেণ্টত ষ্টেট লেভেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত লাগি অংশগ্ৰহণ কৰিছে বিভিন্ন ইভেণ্টত আৰু বিভিন্ন ইভেণ্টৰ আকৌ তেনেকুৱাই যাতে অংশগ্ৰহণ কৰিব প্ৰেৰণা পায় উৎসাহ পায় ইয়াৰ কাৰণে মই আজি বিধায়ক হিচাপে ইয়াত MLA কাপ আয়োজন কৰিছোঁ যাতে আমাৰ পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে উৎসাহ পায় উৎসাহে আৰু যাতে বিভিন্ন খেল ইয়াত অংশগ্ৰহণ কৰিব পাৰোঁ ইয়াৰ কাৰণে আজি তামুলপুৰ সমষ্টিত MLA কাপ আয়োজন কৰা হৈছে। আজি আমাৰ মাজত 8টা টিমে অংশগ্ৰহণ কৰিছে। আজি প্ৰথম দিন আৰু এই প্ৰথম দিনত আমাৰ সৰ্বক আৰু UP ৱাৰিয়ৰ্ছ এই দুটা টিমৰ মাজত প্ৰথম আমাৰ উদ্বোধনী খেল ইয়াত আৰম্ভ হৈছে আৰু অসমৰ আৰু ভাৰতৰ কিছু ৰাজ্যৰ পৰা ইয়াত টিম অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ আমাৰ যি উদ্দেশ্য ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ কাৰণে